এসময়ৰ হিমন্ত বিশ্ব শৰ্মাৰেই খুব ঘনিষ্ঠ আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেলত এইগৰাকী কেশৱ গগৈৰ কথা বহুতবাৰ কৈছিল। কটনৰে হিমন্ত বিশ্ব শৰ্মা নিজে যেনেকৈ জেনেৰেল ছেক্ৰেটাৰী আছিল, এইগৰাকী কেশৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বসূৰী কটনৰ জেনেৰেল ছেক্ৰেটাৰী। মই কেশৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাৰ ভাতৃসম ব্যক্তি আজি মুখ্যমন্ত্ৰী হৈ যিখন সংবাদমেল দিছে, আপুনি নিজে চাইছে, আপুনি খুব চিন্তাশীল মানুহ হিচাপে আপোনাৰ দৃষ্টিভংগীটো কি? ব্ৰজেন গগৈ যিকেইটা কথা কৈছে, আপোনাৰ মতে সঁচাকৈ ৰাজনীতিৰ পানী ঘোলা কৰিবৰ কাৰণে কোৱা কথা হৈছে নে এইটো এটা সঁচাকৈ চিৰিয়াছ বিষয়? নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃপ্ৰতিম, কিন্তু তেওঁৰ চিন্তাত কিছু মই অমিল দেখিছোঁ। এতিয়া প্ৰথম অৱস্থাত তেওঁ ঠিকে আছিলে, তেখেত ঠিকে আছিলে, কিন্তু এতিয়া মই দেখিছোঁ যে তেখেতৰ কথাবিলাক অলপ পৰস্পৰৰ বিৰোধী হৈছে আৰু ৰাজনৈতিক দৃষ্টিকোণেৰে তেখেতে যেন কথাবিলাক বিশ্লেষণ কৰিছে। মই তেওঁ দক্ষ এজন পৰিশ্ৰমী মুখ্যমন্ত্ৰী, তেওঁ যিখিনি কৰিছে খুব ভাল কামেই এতিয়া কৰি গৈছিল উন্নয়নৰ ক্ষেত্ৰত। কিন্তু গৌৰৱ গগৈ প্ৰসংগটো কওঁতেই মই এটা কথা আপোনালোকক ক'ব লাগিব। 1932 চনত লছ এঞ্জেলছত অলিম্পিক খেল হৈছিলে। সেই অলিম্পিক খেলত পোলেণ্ডৰ এগৰাকী গাভৰুৱে শ্ৰেষ্ঠ দৌৰবিদৰ সন্মান পাইছিল আৰু সেই 32 চনতে মহিলাসকলক অন্তৰ্ভুক্ত কৰা হৈছিলে। পোলেণ্ডৰ গাভৰুগৰাকীৰ নাম আছিল ষ্টেলা ৱেলছ। এই 80 চনত ষ্টেলা ৱেলছক হত্যা কৰিলে আটাটায়ীয়ে। তাৰপিছত তেওঁ মৰণোত্তৰ পৰীক্ষা হ'ল। মৰণোত্তৰ পৰীক্ষাত দেখা গ'ল যে তেওঁ মহিলা নহয়, পুৰুষ। এই প্ৰসংগটো মই এই কাৰণেই টানি আনিছোঁ, হিমন্ত বিশ্ব শৰ্মাই যিখিনি কাম কৰি গৈছে, খ্যাতি পাইছে, সন্মান পাইছে, ঠিক তেনেকৈ চকুত ধূলি মাৰি অলিম্পিক সমিতিক যিটো কাম ষ্টেলা ৱেলছে কৰিছিলে, তেওঁ খ্যাতিও পালে। তেতিয়া মোবাইল ফোন নাছিলে, তেতিয়া BBC আছিলে, নিউয়ৰ্ক টাইমছ আছিলে, লণ্ডন টাইমছ আছিলে। এই বাতৰিত প্ৰকাশো হ'ল। 80 চনলৈকে তেওঁ প্ৰথমগৰাকী দৌৰবিদ হৈ থাকিল, কিন্তু তাৰপিছত তেওঁৰ মুখাটো খোল খাই গ'ল। এতিয়া মই হিমন্ত বিশ্ব শৰ্মাক তেনেকুৱা শব্দ ক'ব বিচৰা নাই। মই কিন্তু কৈছোঁ যে আপুনি যিখিনি কাম কৰিছে, মোৰ ধাৰণা যে আপুনি খুব ভাল মানুহ হৈ গ'লহেঁতেন, মুখ্যমন্ত্ৰী হৈ থাকিলেহেঁতেন। কিন্তু আপুনি গৌৰৱৰ ক্ষেত্ৰত আপোনাৰ প্ৰথম পদক্ষেপটো মই আপোনাক সুধিছোঁ, মই লৰ ছাত্ৰ নহয়, আইনৰ ছাত্ৰ নহয়, যে আপুনি SIT কিয় গঠন কৰিলে? আপুনি এই কেছটো NIA কিয় নিদিলে? আপুনি এই কেছটো CBI কিয় নিদিলে? এই কেছটো আপুনি যিকোনো প্ৰকাৰে IB কিয় নিদিলে? এইটো আপুনি কিয় নকৰি আপুনি SIT গঠন কৰিলে? আজি অসমৰ ৰাইজে ভাবিছিলে বৰ ডাঙৰ এটা তথ্য উলিয়াই দিব, তেওঁ প্ৰকৃততে এজেণ্ট হয়, তেওঁক এজেণ্ট হিচাপে প্ৰতিপন্ন কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু মুখ্যমন্ত্ৰীগৰাকী এনেকুৱা এজন ব্যক্তি, তেওঁ 4জন মুখ্যমন্ত্ৰীক নিবিড়ভাৱে লগ পাইছে। প্ৰফুল্ল মহন্ত, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল। তেখেতৰ চিন্তা চৰ্চা অত্যন্ত গভীৰ। কিন্তু মই অলপ দিনৰ পৰা দেখিছোঁ যে তেখেতে যিবিলাক বক্তব্য ৰাখে, সেইবিলাক বক্তব্য মুখ্যমন্ত্ৰী হিচাপে ৰাখিব লাগে, তেখেতে এজন সাধাৰণ নাগৰিক হিচাপে ৰাখিব নালাগে। মই তেওঁক এইটো আক্ষেপত কোৱা নাই, তেখেতৰ চিন্তা চৰ্চাক মই গতিশীলতা দেখিছোঁ। কিন্তু এই গৌৰৱৰ ক্ষেত্ৰত যিটো পাকিস্তানী এজেণ্ট বুলি কথাটো আনিছে, এইটো কিন্তু মই তথ্যভিত্তিক বুলি ভবা নাই, এলান্ধুকৰীয়া চিন্তা বুলিহে ভাবিছোঁ। আৰু মই এটা বস্তু BJPক দেখিলোঁ, BJPৰ মানুহক, প্ৰধানমন্ত্ৰীয়ে এবাৰ 3 মিনিট ৰাইট নোমোৱাই পেলাই ক'ভিডটো নাইকিয়া কৰিব বিচাৰিলে, ক'ভিড যিটো বেমাৰ আহিছিলে। দ্বিতীয়তে আকৌ গৃহমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ সভাত আহি ক'লেহি যে মই ডাঙৰ ডাঙৰ পুখুৰী খান্দি পেলাই বানপানীৰ সমস্যা সমাধান কৰিম। গতিকে তেওঁলোকৰ চিন্তাটো যেন এলান্ধুকৰীয়া। তেওঁলোকে ষ্টাৰ্টআপৰ কথা কয়, মেক ইন ইণ্ডিয়াৰ কথা কয়, ডিজিটেল ইণ্ডিয়াৰ কথা কয়। গতিকে ডিজিটেল ইণ্ডিয়াৰ যুগত আজি 7 মাহ এজন এজেণ্ট যদি ঘূৰি ফুৰিছে অসমৰ চুকে কোণে, এইটো ধেমালি কথা নেকি? সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যাহ্বান আহিছে। গতিকে এইটো মই ভাবোঁ যে এইটো সম্পূৰ্ণ ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁ ভাৱমূৰ্তি নষ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি যাব বিচাৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে সাধাৰণভাৱে থকা হ'লেও অসমৰ ৰাইজে তেওঁৰ কামবিলাকক ভাল পাইছিল, তেওঁক নিশ্চয় হেৰি দিলেহেঁতেন, সেই প্ৰাধান্যটো দিলেহেঁতেন যে তুমি আকৌ এবাৰ মুখ্যমন্ত্ৰী হোৱা। কিন্তু এইবিলাক কথাই তেখেতে নিজৰ আসনৰ মৰ্যাদা অৱনমিত কৰিছে। আপুনি যিটো কথা কৈছে যে তেওঁ একো নকৰাকে থকা হ'লেও হয় বেছি ভাল হ'লহেঁতেন বা আগবাঢ়ি গ'লহেঁতেন, আপুনি কিয় কৰিছে বুলি ভাবে? মোৰ কথা হ'ল কি, চাওক দেই, এটা কথা আকৌ ক'ব লাগিব। টমাছ আলভা এডিছনে যিবিলাক আৱিষ্কাৰ কৰিছে 1300 বস্তু, সেইবিলাক মানৱ কল্যাণৰ কাৰণে। টমাছ আলভা এডিছনে হয়। আৰু আদানীয়ে যিবিলাক কাম কৰিছে সেইবিলাক নিজৰ ব্যৱসায়ৰ সুবিধাৰ কাৰণে, বা আম্বানীয়ে। গতিকে এতিয়া কথা হ'ল কি, ৰাজনৈতিক যিটো ক্ষমতা ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণে আদানীৰ যেনেকৈ এটা মনত বেলেগ চিন্তা আহিছে, ঠিক মোৰ ভাতৃপ্ৰতি মুখ্যমন্ত্ৰীগৰাকীও তেনেকুৱা এটা চিন্তা আহিছে নেকি, মোৰ অলপ সন্দেহ হৈছে। কিন্তু তেওঁ মোৰ ভাতৃপ্ৰতি, মই তেওঁক এইখিনি কথা ৰাজহুৱা স্বাৰ্থত ক'বই লাগিব। আচ্ছা, সেইটো কথা ঠিক আছে বাৰু।
মই ধন্যবাদ জনাইছো আপোনাক এটা বাক্য কওঁ হয় মানে এই কেশৱে কৈছে টমাছ আলভা এডিছনৰ কথা ঠিক একেদৰে কিন্তু আজিৰ তাৰিখত টমাছ আলভা এডিছনৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক চিন উঠিছে সেইটো হ'ল টেছলাৰ পৰা কয় যে আচলতে আৱিষ্কাৰবিলাক টেছলাই কৰিছিল আৰু টমাছ আলভা এডিছন এজন মস্ত বেপাৰী আছিল যোনে গোটেইবিলাক সুবিধা লৈ পেলাই তেওঁৰ নামত পেটেণ্ট কৰাইছিল এইটো কিন্তু আকৌ যেনেকে সেই গোল্ড মেডেল পোৱাজন প্ৰমাণ হ'ল যে পিছত তেওঁ পুৰুষ হয়, হয়। একেদৰে আজিৰ তাৰিখত কিন্তু টমাছ আলভা এডিছনৰ ওপৰতো ডাঙৰ প্ৰশ্নবোধক চিন এটা এইটো বহৰ কথা বাৰু হয় টেছলা, আপুনি- হয়, সেইটো আমি চাব লাগিব ঠিক আছে বাৰু ঠিক আছে মই কেশৱ দা মই আকৌ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ ৰূপক দাসক মই দিম ক'বলৈ কথাটো হ'ল এনেকুৱা আপুনি যিটো কথা কৈছে বা ব্ৰজেন্দ্ৰই যিটো কথা কৈছে জয়ন্ত গোস্বামী আপোনালোকৰ সন্মুখতেই কৈছে যে আপোনালোক বিশ্লেষকতকৈ সমালোচকহে হৈছে আৰু আপোনালোকে মানে চৰকাৰখনৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাটোক মোৰ ধাৰণা বুলি কৈছো মই ধাৰণা বুলি মোৰ কৈছে। ধাৰণা নহয় এতিয়া মোৰ কথাটো হ'ল যে কি সঁচা কি মিছা অসমৰ মানুহে জানে আমি কাকো মূৰ্খ বুলি ভাবিব নোৱাৰোঁ গৌৰৱ গগৈও ভাবিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাও ভাবিব নোৱাৰে এই ভবাটোহে ভুল হ'ব সঁচা কথা ক'বলৈ গ'লে মোৰ প্ৰশ্নটো এইটোৱেই জয়ন্তক যিকেইটা কথা সুধিছোঁ মই আপোনাকো সুধিছোঁ এজন ছিনিয়ৰ মানুহ হিচাপে ইমান এটা আভ্যন্তৰীণ সাৰ্বভৌমত্বৰ লগত জড়িত হোৱা কথা এইটোতো কোনো গৰু চুৰ নহয় এইটোতো কোনো বাচন চুৰৰ কথা নহয় 7 মাহৰ আগতে প্ৰতিবেদনখন মুখ্যমন্ত্ৰীৰ হাতত SITয়ে জমা দিছে ঠিক আছে মুখ্যমন্ত্ৰীয়ে আগতে বাৰু গম নাপাইছিল তদন্তত এইখিনি গম পালে তাৰপিছতো যে এই 6 মাহ 7 মাহ গাৰুৰ তলত সোমোৱাই পেলাই আলমাৰীৰ ভিতৰত সোমোৱাই পেলাই থৈ দিলে কিয় এইটোতো মনে মনে ইনভেষ্টিগেশ্যন কৰিব পাৰিলেহেঁতেন CBI দি পেলাই নিয়াক দি পেলাই এইটোতো ৰাজহুৱা নকৰাকৈতো সেই কামটো কৰিব পাৰিলেহেঁতেন কাৰণ দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত বা প্ৰতিৰক্ষাৰ লগত জড়িত হোৱা বিষয় এটা কাৰণ মুখ্যমন্ত্ৰীয়ে আজি সংবাদমেলত কৈছে যে তাৰ পৰা অহাৰ পিছতে তেওঁ সংসদত কোনকেইটা বিষয় উত্থাপন কৰিছিলে আপোনালোকে মনত পেলাওক এই পৰ্যায়লৈকে মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে তেনেকুৱা যদি ভয়ংকৰ কথা হয় তেতিয়াহ'লেতো এইটো বহুত ডাঙৰ কথা সেই কামটো কিয় কৰা নহ'ল আৰু একেতে যিটো কথা কৈছে যে হিমন্ত বিশ্ব শৰ্মাতকৈ আচলতে আজি এইখিনি দেখাৰ পিছত গৃহমন্ত্ৰী অমিত শ্বাহে মোটামুটি পদত্যাগেই কৰিব লাগে তেওঁ ফেইল গৃহমন্ত্ৰী হিচাপে অসমৰ পুলিচে এটা ডাঙৰ কাম কৰি দিলে যিটো IB ইমান দিনে গম নোপোৱা কথা এটা চাবলৈ গ'লে সেইটোতো মিছা নহয় এই প্ৰসংগত মই জয়ন্ত গোস্বামী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ মই বহলকৈ ক'ব বিচৰা নাই চুটিকৈ মাত্ৰ এই কনকলতাৰ এটা কথা আহিলে যিটো মোক গাঁৱৰ উঠি অহা চামে হয়তো দুখ পাব পাৰে কথাটো তেখেতে ক'লে মই কনকলতা বিশ্ববিদ্যালয় তাত যেতিয়া পাতিছিল তেতিয়া মই বহুতো সাক্ষাৎকাৰ দিছোঁ সেইটো 1 নম্বৰ কথা কনকলতাৰ বিষয়ে মই ইয়াত দেখিছিলোঁ প্ৰতিদিনত সেইটো মই ধৰা নাই মই এটা কথাত অকণমান দুখ পালোঁ মই যে ক'লোঁ যে অলপ দিনৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপক মই অলপ বেয়া পাইছোঁ কিন্তু তেওঁ মোৰ আটাইতকৈ ভাল মৰমৰ ভাতৃ আৰু তেওঁ মোক দাদা হিচাপে সদায় ৰেচপেক্ট কৰে আপোনাৰ কথা বহুতবাৰ সংবাদমেলত কৈছে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ জয়ন্ত গোস্বামী যে কৈছে মই ছাত্ৰ হিচাপে কটনত আহি পেলাই প্ৰথম কনকলতা নামত ছাত্ৰী নিবাস দিছোঁ মই আহি পেলাই জানো মই কোনো পলিটিকেলি ৰাজনৈতিক দৃষ্টিকোণে নহয় অকল কনকলতাই নহয় আজি ছাত্ৰবাস দিয়া গোটেই ছাত্ৰবাসৰ নাম দিয়া মানুহজন আপুনি আছিলে শ্বহীদ মুজামিল হকৰ কিবা এটা তাত ফিকশ্যন আহে বুলি ভাবি মই শ্বহীদ মুজামিল হক নামটো দিছোঁ CM হোষ্টেলটো মই উঠাই দিছোঁ যিটো 1902 চনত হৈছে গতিকে কথা ক'বলগীয়া মোৰ বহুতো আছে কিন্তু সেইবিলাক মই পিছত ক'ম যদি সময় সুযোগ পাওঁ এতিয়া এটা কথা ক'ব বিচাৰিছোঁ যে শ্বহীদৰ বিভাজনটো যেতিয়া আনিলে মই অকণ দুখ পালোঁ তাৰমানে মই সেইটো কাৰণে আনুষ্ঠানিকভাৱে কথাটো নক'লোঁ এখেতে যে কৈছে তাৰমানে কনকলতা আৰু মুকুন্দ কাকতি 5 মিনিটৰ ভিতৰত মৰিছে দুয়োগৰাকী গতিকে এইটো বোলে ৰাজ্য চৰকাৰে দিছে এখন বিশ্ববিদ্যালয় তো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ চিন্তা চৰ্চা মই খুব ভাল বুলি ভাবোঁ তেওঁ দুয়োগৰাকী শ্বহীদৰ নামটো কিয় নিদিলে বিশ্ববিদ্যালয়খনৰ নামটো কিয় নিদিলে সেইটো মই এটা আপত্তি থাকি গ'ল কিন্তু ভাবিলোঁ যে তেওঁ যেতিয়া নিদিলে আৰু মোৰতো উপায় নাই আৰু গহপুৰৰ ৰাইজেও সেইটোতে সন্মত হ'ল বোধ হয় গতিকে এইটো মই বিতৰ্কত আহিবলৈ কোৱা নাই বা মই এইখিনি কাম কৰিছোঁ কটনৰ মই ছাত্ৰী নিবাস দিছোঁ সেইটো ক'ব বিচৰা নাই এতিয়া মোৰ কথা হ'ল কি এই যিখিনি কথা যে আহিছে আইনসন্মত মানে কথাবিলাক আচলতে কৰিবৰ কাৰণে গৃহ মন্ত্ৰালয়ৰ সৈতে যোগাযোগ কৰি মুখ্যমন্ত্ৰীয়ে তেতিয়াই এইটো সমস্যা শেষ কৰি দিব পাৰে যে এখেত পাকিস্তানৰ এজেণ্ট গতিকে এখেতক আপুনি এইটো ব্যৱস্থা কৰক এইটো অমিত শ্বাহ ডাঙৰীয়াই ক'ব পাৰে 1 নম্বৰ 2 নম্বৰ প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈ আহিছে বাৰু তেওঁক তেতিয়াও ক'ব পাৰে কিন্তু সেইবিলাক কথা কোৱা হোৱা নাই তাৰ পৰা মানুহৰ সন্দেহ হৈছে আৰু মোৰো সন্দেহ হৈছে তেওঁ কথাবিলাক অলপ পৰস্পৰ বিৰোধী কৈছে আৰু আপোনালোকে মনত ৰাখিব আৰু এটা কথা নিশ্চয় মনত আছে আপোনালোকৰ এই জুবিন গাৰ্গ মৌতে তেওঁ এটা কথা কৈছিলে আপোনালোকে ভোট নিদিব আকৌ যদি মই জুবিনক ন্যায় দিব নোৱাৰোঁ তেওঁ সেইটো কথা কৈ গৈছে সেইটো প্ৰতিক্ৰিয়া তেওঁ পৰস্পৰ বিৰোধী কথাবিলাক কৈছে গতিকে তেনেকৈ কথাবিলাক ক'ব নালাগে মুখ্যমন্ত্ৰী হিচাপে কথা ক'ব লাগে কেশৱ গগৈ ডাঙৰীয়া মই কোনটো কথা কৈ আছোঁ যে আজিও ডেপুটি লিডাৰ হৈ আছে লোকসভাত হয়
আজিও নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ আগত বুকু ভিন্দাই তেওঁ কথা কৈ আছে যদি ইমান অপৰাধে কৰি আছে পাকিস্তানৰ যদি সঁচাকৈ ইমান এজেণ্ট ISI যদি প্ৰশিক্ষণ লৈছে তেনে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ ডাঙৰীয়াই কি কৰি আছে তাৰমানে মোৰ প্ৰশ্নটো তাত লোকসভাততো এতিয়াও কথা কৈ আছে সেই গৌৰৱ গগৈক তেনেহ'লে কি কাৰণে এৰেষ্ট কৰা নাই নহয় সেইটো কথাই ইয়াত কি পাক আছে মই নাজানো আৰু এনেকুৱা কিছুমান কথা আছে সৰু সৰু কথা এই সৰু কথাবিলাক ডাঙৰ হয়গৈ বিজেপিৰ এজন প্ৰেচিডেণ্ট আছিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় সভাপতি বাংগাৰুৰ ৰছমন জানো সেই তেওঁক 2 লাখ টকা এটা বদনাম দিলে ঘোচ লৈছে বোলে তেওঁ তাৰপিছত তেওঁ ক'লে যে মই বিজেপি নকৰোঁ আৰু তেওঁ গুচি গ'ল এই যে দেখিছে বিজেপি কিছুমান কথা আৰু কামৰ মানে সামঞ্জস্য নাই এই যে কোনোবা এজন এতিয়া চিনেমা এক্টৰ আছিলে কি আছিলে ছানী দেওল তেওঁ পৰিত্যাগ কৰিছে শত্ৰুঘ্ন সিনহাৰ কথা আপোনালোকে জানে তেওঁলোকে সোমাইহে পিছত বুজি পাইছে যে কথাবিলাক কি হৈ আছেগৈ ঠিক ৰাজেন গোহাঁইক মই কৈছিলোঁ যে মই বিজেপিৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰোঁ দাদা মই তেওঁক দাদা বুলি কওঁ আৰু মই কোনো পাৰ্টীৰ লগত এতিয়া জড়িত নহয় এতিয়া মই ক'ব বিচাৰিছোঁ এইটো এখেতে ৰাজনৈতিক এটা মানে চাপ দিব বিচাৰিছে ইয়াৰ এই কথাটো কৈ পেলাই যে এওঁ অপৰাধী একদম কিন্তু সেইটো কথা নহয় সেইটো সম্পূৰ্ণ চাব পিছত গৈ পেলাই সেই কথাটো ওলাই পৰিবগৈ বুমেৰাং হ'ব আৰু তেওঁ নিজেই মানে বক্তব্যবিলাক মই এতিয়াও ভাবোঁ যে তেওঁ এতিয়াও কথাবিলাক খুব সাংবাদিক মানে তেওঁ সাংবাদিক পদত আছেতো গতিকে সাংবিধানিক পদত থকা মানুহজনে খুব ভালদৰে কথাবিলাক ক'ব লাগে ৰাজনৈতিক দৃষ্টিকোণে কথাটো বিশ্লেষণ কৰাটো জাতিৰ পক্ষে বহুত বিপদজনক হ'বগৈ পাৰে ভৱিষ্যতে গতিকে জাতিটো কিন্তু এতিয়া খুব ভাল অৱস্থাত নাই আকৌ ৰাস্তাবিলাকহে হৈছে আকৌ তাৰমানে ৰাস্তা হৈছে এটা ডাঙৰ বিল্ডিং হৈছে কিন্তু খটখটি নাই উঠি যাবলৈ তেনেকুৱা প্ৰক্ৰিয়াত কামবিলাক অসমত চলি আছে আৰু চিন্তাটো অলপ সুস্থিৰ হ'ব লাগিব চিন্তাৰ কিন্তু অভাৱ হোৱাৰ কাৰণে আমাৰ এইবিলাক কথা আহিছে গতিকে আপুনি ক'ব বিচাৰিছে এনেকুৱা সস্তীয়া ৰাজনীতিবোৰ হ'ব নালাগে চিৰিয়াছ দিশতে হিমন্ত বিশ্ব শৰ্মা আপুনি সেইখিনি আশা কৰে সেইটোৱে কৈছে হয় আৰু মই সমালোচক বা বিশ্লেষক মই এইটো ক'ব বিচৰা নাই আমি সাধাৰণ মানুহ কথাখিনি কৈ গৈছোঁ মই এটা সৰু কথা কৈ শেষ কৰিম মোৰ গাঁৱত এজন মানুহ আছে তেওঁ ঢুকালা গৈছে শ্ৰীকৃষ্ণ ভাও দিয়ে ভাওনাত তেওঁৰ নিচিনা শ্ৰীকৃষ্ণ ভাও দিয়া মানুহ তাত নাই তেওঁৰ নাম সৰ্বানন্দ শইকীয়া 4.5 ঘণ্টা তেওঁ মানে যেন শ্ৰীকৃষ্ণ তেনেকুৱা লাগিব গোটেই নামঘৰৰ পৰিৱেশটো কিন্তু পিছদিনাখন দেখোঁ তেওঁ বৰশী টোপাই থাকে এতিয়া মই নিজেও ভাবিছোঁ পৃথিৱী চলাই থকা মানুহটো বিশ্বৰ মানে ৰূপ ধৰা মানুহজন পিছদিনাখন বৰশী টোপাই থাকে গতিকে মই ভাবিছোঁ আপোনালোকৰ ইয়াত আহি এইবিলাক কথা কোৱাতকৈ পিছদিনাখনতো মই এটা সাধাৰণ জীৱনেই যাপন কৰিব লাগিব গতিকে মই ডাঙৰ কথা ক'ব বিচৰা নাই মই এইটো কৈছোঁ যে 3 ঘণ্টাৰ কাৰণে সমাজখন নহয় 3 ঘণ্টা 4 ঘণ্টাৰ সমাজ নহয় সমাজখনক জাতিটোক প্ৰজন্মটোক আমি ধাৰাবাহিকভাৱে আগবঢ়াই নিব লাগিব তেনেকুৱা চিন্তাৰে আমি ৰাজনীতি কৰাটো ভাল ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই ব্ৰজন ডেকাৰ কাষলৈ আহিছোঁ সঁচা কথাটো হ'ল যে এতিয়া নিৰ্বাচন আহিছে এনেধৰণৰ কিছু বাগধাৰা সৃষ্টি কৰিবই এইটোও ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো কৌশলী ৰাজনীতি তেওঁ এই ৰাজনীতি কৰিয়েতো অসমত এই পৰ্যায়লৈ আহিছে গতিকে মই কেশৱৰ লগত একমত নহয় যে কিবা চিন্তা চৰ্চা নোহোৱাকৈ কৰিছে মই নাভাবোঁ মুখ্যমন্ত্ৰীয়ে কিবা এটা কথাও চিন্তা চৰ্চা নকৰাকৈ কয় প্ৰত্যেকটা বাক্য কওঁতে তেওঁ চিন্তা কৰি কয় আৰু তাৰ প্ৰভাৱটো কি হ'ব সেইটোও তেওঁ আগতীয়াকৈ মোৰ মতে কেলকুলেট কৰি লয় গতিকে তেওঁক আমি দেখিছোঁ যোৱা ইমান তেওঁ এজন অতি দক্ষ আৰু বহু বেছি অভিজ্ঞতা সম্পন্ন ৰাজনীতিবিদ গতিকে গৌৰৱ গগৈৰ বিষয়ে তেওঁ যিটো কৈছে এইটো এটা ৰাজনীতিত হয় নিতুমণি বেছিভাগ সময়তে ষ্ট্ৰেটেজিবিলাকৰ দুইফালে ধাৰ থাকে ইফালেও কাটে সিফালেও কাটে গতিকে এইটো দুইফালে ধাৰ থকা তৰোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দুইফালে ধাৰ থকা তৰোৱালেৰে গোটেই জীৱনটোৱেই খেলিছে আৰু তাৰপিছতো কিন্তু তেওঁ সফল হৈছে সেইকাৰণে আমি তেওঁক আজিলৈ স্বীকৃতি দি আছোঁ এজন দক্ষ আৰু মই আপোনাক কোনটো কৈছোঁ আজি 2.5 ঘণ্টাৰ প্ৰেছমিটখন হয় যিটো মূল বস্তু হয় বেলেগে কি বুজি পাইছে নাজানো মোৰ নিচিনা মহামূৰ্খ এটাই মই এইটোৱে বুজি পাইছোঁ যে 10 দিন ধৰি পাকিস্তানত গৌৰৱ গগৈয়ে কি কৰি আছিলে মোটামুটি মূল মুখ্যমন্ত্ৰীৰ বক্তব্যজন সেইটোৱে যিটো ৰূপক দাসে কৈছিল যে তেওঁ গ্ৰীনিছ ৰেকৰ্ড কৰিলেগেহেঁতেন যে 2.5 ঘণ্টাৰ প্ৰেছমিটখনত ইমান পকাই কৈ 13 চনত হৈছিলে ঘটনাটো 2013 চনত হৈছিলে ঘটনাটো 2014 চনত গৌৰৱ গগৈ প্ৰথম MP হয় প্ৰথম মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি অভিযোগ আনে 2025 চনত আনকি 24 চনৰ সেই গুৰুত্বপূৰ্ণ যোৰহাট লোকসভাৰ নিৰ্বাচনলৈও অহা নাই কথাটো যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট মই এতিয়া নাজানো সেই চ'ৰ্চটো কি যে হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ হাতত সেই কেনেকৈ তথ্য প্ৰমাণখিনি আহি গ'ল যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট 24ৰ ইলেকশ্যনৰ আগতে আহিলেতো এইটো ডাঙৰ ইছ্যু কৰিব পাৰিলে হয় 24ত এই সম্পৰ্কে এটা শব্দও নাই 13 চনৰ পৰা
2024 11 বছৰ পিছত যি 11 বছৰ দিল্লীত তুমি কোৱাৰ নিচিনাকে আটাইতকৈ শক্তিশালী বুলি দাবী কৰা নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী প্ৰথমতে আছিল ৰাজনাথ সিংহ আৰু তাৰপিছত অমিত শ্বাহ ভাৰতৰ গৃহমন্ত্ৰী তেওঁলোকৰ চকুৰ আগত এজন পাকিস্তানী এজেণ্টে বেলেগত নহয় লোকসভাত দপদপাই আছে তেওঁলোকক তীক্ষ্ণ ভাষাত সমালোচনা কৰি আছে স্বয়ং প্ৰধানমন্ত্ৰী মই সেইটোৱেতো কৈছো। এতিয়া মই বাৰে বাৰে কৈ আছো এই কথাটো মই এইটো ষ্টুডিঅ'তে বাৰে বাৰে কৈ আছো যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্টৰ গোটেই ইছ্যুটোৱেই হ'ল অসমৰ ৰাইজৰ কাৰণেহে আজি হয়তো হিমন্ত বিশ্ব শৰ্মাই আৰু দি দিলে ন্যায়ালয় মই এতিয়া কেন্দ্ৰীয় চৰকাৰে যদি ন্যায়ৰ দ্বাৰা তদন্ত কৰে বা CBIৰ দ্বাৰা তদন্ত কৰে তেতিয়া আমি গম পাম গোটেই আৰম্ভ হৈছিল কাৰণ বিজেপিৰ ৰাষ্ট্ৰীয় দলটোই অসম বিজেপি কি কৈছে নহয় কেন্দ্ৰীয় পৰ্যায়ৰ বিজেপিৰ দলৰ ফালৰ পৰা এইটো সম্পৰ্কত কিবা কৈছে নে আজিলৈ কৈছে কি বুলি কৈছে কৈছে গৃহমন্ত্ৰীয়ে লোকসভাতে কৈছে যে পাকিস্তানত ক'ত তুমি পাকিস্তান তুমি কেতিয়া গৈছা কি গৈছা এইবিলাক চব সেইটো তথ্য আহি আছে বুলি গৃহমন্ত্ৰী প্ৰসংগত কৈছে মাজত এটা কৈছে প্ৰধানমন্ত্ৰীয়ে অসমত আহি সভাটো কৈছে গৃহ বিভাগে আৰু গৃহ বিভাগে কোনো ধৰণৰ ষ্টেপ লোৱা নাই মানে আমি যিটো বাৰে বাৰে কৈছো যে এই মানুহজনক ষ্ট্ৰেটেজিটো হ'ল যে এই মানুহজনক তাৰমানে এজন জেলত থকা গৌৰৱ গগৈ নালাগে বিজেপিক এজন বদনামী গৌৰৱ গগৈ লাগে জেলত থকা গৌৰৱ গগৈজনেৰে তেওঁলোকৰ একো বা গৌৰৱ গগৈ কালি পৰহি যদি এৰেষ্ট কৰি দিয়ে তাৰ ফলত যদি গৌৰৱ গগৈৰ প্ৰতি এটা সহানুভূতিৰ ঢৌ আহে সেইটো অলপমান হয়তো ভয় কৰে তেওঁলোকে গতিকে এনেকুৱা এটা পৰ্যায়ত ৰাখিব লাগে তেওঁক এৰেষ্টো নকৰিবা একো নকৰে কিন্তু বদনামী কৰি থকা তেওঁলোকক এজন বদনামী এটা দল যিটোৱে তেওঁলোকক চেলেঞ্জ কৰিব পাৰে চ' আজিৰ তাৰিখত যদি বিজেপিক ক্ষমতাৰ পৰা অপসাৰণ কৰিব পাৰে অসমত কোনোবা সেইটো কংগ্ৰেছ দেশ কথা তাত বাৰেতো বেলেগ চেলেঞ্জেই নাই কংগ্ৰেছ নাথাকে লিডাৰজন গৌৰৱ গগৈ গতিকে যদি যে এনেকুৱা এটা পাৰ্টি যিটো পাৰ্টিৰ সভাপতিজনেই পাকিস্তানীৰ এজেণ্ট সেই বদনামী এজন মানুহ লাগে যিটোক তেওঁলোকে দেখুৱাই থাকিব পাৰে জেলত ভৰাই থৈ দিলেতো দেখুৱাবই নোৱাৰিব ওলোটাও হ'ব পাৰে গতিকে সেই শ্ব' পিচটো এইটো ইজ ফৰ দ্য কনজামশ্যন অফ দ্য আছামিজ অডিয়েন্স মই এইটো ডে ওৱানৰ পৰা কৈ আছো যে এইটো অসমৰ অডিয়েন্সৰ কাৰণে বনোৱা এটা তথ্যচিত্ৰ বা গীতি নৃত্য নাটিকা যি বুলি কওঁ আমি বাৰু মই ধন্যবাদ জনাইছো প্ৰজন্তাক